দিবলৈ এই মুহূৰ্তৰ এক ডাঙৰ খবৰ। নিৰ্বাচনী মনোনয়ন পত্ৰ দাখিল কৰি গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য। শিৱসাগৰৰ তিনিটা সমষ্টিতে জিকিব বিৰোধী, একগোট হৈ বিজেপিৰ বিৰুদ্ধে যুঁজৰ ঘোষণা গৌৰৱ গগৈৰ। নাজিৰা আমগুৰিৰ ৰাইজে বিজেপিক প্ৰতিশোধ ল'ব। হিমন্ত বিশ্ব শৰ্মাক আমি মুখ্যমন্ত্ৰী আসনৰ পৰা আঁতৰাবলৈ সক্ষম হ'ম। মনোনয়ন দাখিল কৰি চৰকাৰক কঠোৰ সমালোচনা বিৰোধীৰ এক অত্যন্ত ডাঙৰ খবৰ জনাইছোঁ। এনভি লাইভ চাই থকা প্ৰতিগৰাকী দৰ্শকক নিৰ্বাচনী মনোনয়ন পত্ৰ দাখিল কৰি গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য। শিৱসাগৰৰ তিনিটা সমষ্টিতে জিকিব বিৰোধী, একগোট হৈ বিজেপিৰ বিৰুদ্ধে যুঁজৰ ঘোষণা কৰিলে গৌৰৱ গগৈয়ে। নাজিৰা আমগুৰিৰ ৰাইজে বিজেপিক প্ৰতিশোধ ল'ব। হিমন্ত বিশ্ব শৰ্মাক আমি মুখ্যমন্ত্ৰী আসনৰ পৰা আঁতৰাবলৈ সক্ষম হ'ম। মনোনয়ন দাখিল কৰি চৰকাৰক কঠোৰ সমালোচনা বিৰোধী। শিৱসাগৰৰ তিনিটা সমষ্টিতে বিৰোধী ঐক্য বনাম এতিয়া বিজেপি। শিৱসাগৰৰ তিনিটা সমষ্টিতে জিকিব বিৰোধী, একগোট হৈ বিজেপিৰ বিৰুদ্ধে যুঁজ ঘোষণা কৰিলে গৌৰৱ গগৈয়ে। এক অত্যন্ত ডাঙৰ খবৰ জনাই আছোঁ এনভি লাইভ চাই থকা প্ৰতিগৰাকী দৰ্শকক। শিৱসাগৰৰ তিনিটা সমষ্টিতে জিকিব বিৰোধী, এনেদৰে এতিয়া মন্তব্য কৰিছে গৌৰৱ গগৈয়ে। নিৰ্বাচনী মনোনয়ন পত্ৰ দাখিল কৰি গৌৰৱ গগৈৰ বিস্ফোৰক মন্তব্য। একগোট হৈ বিজেপিৰ বিৰুদ্ধে যুঁজৰ ঘোষণা কৰিলে গৌৰৱ গগৈয়ে। নাজিৰা আমগুৰিৰ ৰাইজে বিজেপিক প্ৰতিশোধ ল'ব। হিমন্ত বিশ্ব শৰ্মাক আমি মুখ্যমন্ত্ৰী আসনৰ পৰা আঁতৰাবলৈ সক্ষম হ'ম। মনোনয়ন দাখিল কৰি চৰকাৰক এনেদৰে এতিয়া কঠোৰ সমালোচনা কৰিছে বিৰোধীয়ে। বিশ্ব শৰ্মা ডাঙৰীয়া আমি মুখ্যমন্ত্ৰী আসনৰ পৰা আঁতৰাবলৈ সক্ষম। তাৰ বাবে আমি সকলোৱে একগোট হৈছোঁ। আজি পবিত্ৰ শিৱদৌললৈ আমাৰ ৰাইজৰ দলৰ সভাপতি অখিল গগৈ ডাঙৰীয়াও উপস্থিত হ'ল। আমাৰ কংগ্ৰেছ বিধায়িনী দলৰ দলপতি দেৱব্ৰত শইকীয়া ডাঙৰীয়াও উপস্থিত হৈছে। ডিমৌ সমষ্টিত আমাৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী অজয় গগৈ ডাঙৰীয়াও উপস্থিত হৈছে। মই ভাবোঁ শিৱসাগৰ জিলাৰ ভিতৰত আমি এটা শক্তিশালী ফলাফল পাম আৰু শিৱসাগৰ জিলাৰ ভিতৰত তিনিটাই আসন বিৰোধী দল জিকিবলৈ সক্ষম হ'ব। নাজিৰাত কংগ্ৰেছ দল জিকিব, ডিমৌত কংগ্ৰেছ দল জিকিব, শিৱসাগৰত ৰাইজৰ দল জিকিব, বিজেপি শিৱসাগৰত শূন্য হ'ব। গতিকে মই শিৱদৌলৰ পৰা ওলাই আহি স্পষ্ট ভাষাত কৈছোঁ যে এইবাৰ আমি বিজেপি চৰকাৰখনক উফৰাম। অসমৰ মানুহৰ স্বাৰ্থত, অসমীয়া জাতিৰ স্বাৰ্থত, অসমৰ জনগণৰ স্বাৰ্থত, অসমৰ সকলো জাতিক সন্মান দিয়াৰ স্বাৰ্থত, অসমীয়া মানুহৰ ভৱিষ্যত সুৰক্ষিত কৰাৰ স্বাৰ্থত আমি বিজেপিক উফৰাই পেলাব লাগিব। আৰু তাৰ কাৰণে মই আজি সেৱা লৈছোঁ। আৰু শিৱদৌলৰ ঐতিহাসিক শিৱদৌল, অসমীয়া জাতিৰ আটাইতকৈ ঐতিহাসিক শিৱদৌলে আজি মোক ৰিঙিয়াই কৈছে যে আগবাঢ়ি যোৱা বোপাই, সকলো মানুহক লগত লৈ আগবাঢ়ি যাবা। মই নিশ্চয় যাব পাৰোঁ যদিহে বিজেপিৰ নীতি আদৰ্শ কংগ্ৰেছৰ নীতি আদৰ্শৰ মাজত পঢ়িলে মানে কোনো তফাৎ পোৱা নাযায়। আৰু যেতিয়ালৈকে সেই নীতিগত আদৰ্শৰ পাৰ্থক্য থাকিব বিজেপি মই যোৱাৰ প্ৰশ্নই নুঠে। কাৰণ মই সংবিধানক বিশ্বাস কৰোঁ, যিখন সংবিধান তেখেতসকলে ভাঙিব বিচাৰে। মই ছেকুলাৰিজিমত বিশ্বাস কৰোঁ, যিটো তেওঁলোকে কমিউনেলিজিমৰ কথা কৈ থাকে। যেতিয়া তেওঁলোকৰ মুখৰ পৰা মন্দিৰ মছজিদ বিবাদ আৰু অন্যান্যখিনি নাইকিয়া হ'ব, প্ৰকৃত উন্নয়নৰ কথা আহিব, যে নিবনুৱাক কেনেকৈ সংস্থাপিত কৰিব পাৰি, আমাৰ অসমৰ অৰ্থনীতি কেনেকৈ আগুৱাই দিব পাৰি, আদানী আম্বানীৰ নামত খিলঞ্জীয়াক যেতিয়া উচ্ছেদ বন্ধ হ'ব তেতিয়া কিবা এটা চিন্তা কৰিম। কিন্তু সেইটো হোৱাৰ সম্ভাৱনা মই দেখাই নাই। কাৰণ তেওঁলোকে দুজন গুজৰাটীয়ে বিকি থাকে আৰু দুজন গুজৰাটীয়ে কিনি থাকে। আৰু অসম তেওঁলোকৰ শেহতীয়া এই কিনা বেচাৰ থলী হৈ পৰিল। সেইটোৱে আটাইতকৈ অসমৰ স্বাভিমান থকা অসমীয়াৰ বাবে দুৰ্ভাগ্যজনক। 18 চনত বাংলাদেশৰ পৰা অহা মানুহে যেতিয়া নাগৰিকত্ব পায় তেতিয়া আঞ্চলিকতাবাদী ধ্বজাবাহী কিছুমানে বিজেপিৰ লগত কেনেকৈ সহাৱস্থান কৰে, মোৰ প্ৰশ্ন সেইটোও হয়। কাৰণ আমি অসম চুক্তিৰ কথা কয়, 855 জনৰ কথা কয়, শ্বহীদ মিনাৰ বনালোঁ বুলি কয়। অকল শ্বহীদ মিনাৰ বনালে হ'ব নেকি? অকল পইচা দি পেলাই তেওঁলোকৰ পৰিয়ালক সংস্থাপিত কৰাৰ কথা ভাবিলে হ'ব নেকি? তেওঁলোকে অসমৰ কথা ভাবি গৈছিল। অসমৰ কথা জানো বিজেপি এজিপিয়ে ভাবিছে? সেই প্ৰশ্ন ৰাইজৰ সন্মুখত মই এৰি দিছোঁ। আৰু শেহতীয়া কথাটো হ'ল আটাইতকৈ ডাঙৰ কথা, যে বিজেপি দলে কি কৈ আছিল, জুবিন গাৰ্গক যদি ন্যায় দিব নোৱাৰোঁ নিৰ্বাচনৰ আগত, তেওঁ ক'ৰবাত বোলে গৌৰৱ গগৈক এজেণ্ট বুলি জনাব নোৱাৰিলে তেওঁ বোলে ঘৰলৈ নোসোমায়। এতিয়া ক'ত গ'ল সেই কথা? এতিয়া ক'ত গ'ল জুবিন গাৰ্গৰ ন্যায়? এই কথাবিলাকো অসমৰ ৰাইজে
চাই আছে, কিন্তু ভয় আৰু ভাবুকিৰ বাবে মুকলিকৈ ওলাই অহা নাই। কিন্তু আপোনালোকে জানে বেলটৰ দিনাখন গোপন বেলট হয়।